আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? স্মাৰ্ট পইণ্টলৈ গ'লোঁ বজাৰ কৰিবলৈ আছিলে মানুহজনৰ সৈতে যোৰহাটৰ। এয়া দেখিলেই নহয়, নাৰিকল গছজোপা একদম লগাই থৈ দিছে, তলৰ পৰা খালি নাৰিকল লোৱাহে কথা। আমি লৈ মেলি এইখন মাৰ্কেটখন ঘূৰিলোঁ, অকণমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু এইবিলাক দেখিছে নহয়, ফুলৰ টাববিলাক ইমান ধুনীয়া ধুনীয়া আছিলে নহয়, মই তাকে ভাল লাগিল বাবে আপোনালোকক দেখুৱাই দিলোঁ। এয়া এতিয়া মাৰ্কেট কৰা হৈ গ'ল, এতিয়া বিলিঙৰ কাৰণে ৱেইট কৰি আছোঁ। বস্তুখিনি লৈ মেলি তাৰপাছত ওলালোঁ আমাৰ বাৰ ঘৰত সোমাবলৈ, যোৰহাটতে থকা। তাৰপিছত গৈ মেলি দেখিলোঁ বেগভিলাতে মিঠাই অকণ লৈ লওঁ। বেগভিলাত থকা মিঠাইখিনি দেখি একদম এনেকুৱাই মন গৈছিল গোটেইখিনি যাতে লৈয়ে লওঁ নেকি, কিন্তু কি কৰিব, গোটেইখিনিতো ল'ব নোৱাৰি। এয়া মিঠাই লৈ ৰাস্তাৰ ইটোৰ পাৰৰ পৰা সিটোৰ পাৰলৈ গৈ আছোঁ। কয় নহয় দেৰিতে দেৰি হয় বুলি, গৈ থাকোঁতে আকৌ ট্ৰেইনখন পাৰ হ'ল। তাৰপাছত বাহঁতৰ ঘৰত লেকচাৰ মাৰোঁতে 12:21 কেতিয়া হ'ল গমেই নাপালোঁ। ভাত পানী খাই ঘৰলৈ ৰাওনা হ'লোঁ আৰু হাততে থকা পপিনছ কেইটামান খাই ঘৰ পালোঁহি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।